নমস্কাৰ, মোৰ নাম মেঘনা। একচুৱেলি মই মুছলিম হয়, তো আচল নাম চুলতানা বেগম। তো যি কি নহওক, আমাৰ মেইন কথাটো হ'ল কি, এইটো ভিডিঅ' হ'ল যে কি GSTৰ কথা। তো এই যে বস্তুবিলাক, যিকোনো বস্তু এটা মানুহ কিনিবলৈ যায়, সেইটো কৰিব যায়, লাইনৰ ক্ষেত্ৰত হওক, সকলো ক্ষেত্ৰত হওক, মানুহে কয় GST লাগি আছে, GST। তো সেই GSTটো কিয় লগাইছে? মানুহৰ যে কোনটো জেগাত GST লগাব লাগে, কোনটো জেগাত GST লগাব নালাগে, সেইটো এবাৰ ভাবাটো দৰকাৰ। যিমান ডাঙৰ চৰকাৰ নহওক কিয়, তো আমি জনগণ হৈ আমাৰ জনগণৰ অধিকাৰ আছে মাত মাতাৰ, সেইকাৰণে আমি মাত মাতিছোঁ। কাৰণ এই গৰীব কিছুমান মানুহক দেখিলে বহুত বেয়া লাগে। কাৰণ যিবিলাক খোৱা বস্তু হয় সেইবিলাকত GST লগাব কেতিয়াও নালাগে। 1 টকা 2 টকা কৰি যদি GST লগায়, আপোনালোকে ভাবক, যদি আপোনালোকে ভাবক 3 কৰোৰে মানুহ হওক, লাগিলে 4 কৰোৰে হওক, 1 টকা কৰি যদি লগায় এটা এটা বস্তুত GST, তো 3 কৰোৰ মানুহে যদি সেই এটা বস্তু যদি খায় কিনি পেলাই, তো সেই 3 কৰোৰ টকা পাব। বা 4 কৰোৰ মানুহে যদি খায় 4 কৰোৰ টকা পাব। 4 কৰোৰ নাখালেও, 3 কৰোৰে নাখালেও সেই 2 কৰোৰ মানুহে খাব, সেই 2 কৰোৰ বস্তুৱে ধৰক। তো সেই এটা মানুহৰ হিচাপতে ধৰক, এটা মানুহৰ হিচাপত যদি 1 টকা কৰিও পৰে এটা বস্তুৰ দাম, তো সেই বস্তুটো যদি 2 কৰোৰ মানুহেও লয়, বা 2 কৰোৰ বস্তু সেই বস্তুটো বিক্ৰী হয়, তো 2 কৰোৰ মানুহে ল'লে এটা এটা মানুহৰ নামত যদি 1 টকা কৰি হয়, 2 কৰোৰ মানুহৰ নামত কিমান হ'ব? 2 কৰোৰ টকা হ'ব। তো 3 কৰোৰ মানুহ হ'লে কিমান হ'ব? 3 কৰোৰ টকা হ'ব। তো তেনেকুৱাই বস্তুটো ন। তো GSTতেও যে এনেকুৱা 2 টকা লগালে 3 কৰোৰ মানুহৰ সেই 2 টকাৰ জেগাত কিমান পাব? 6 কৰোৰ টকা পাব, হয়নে নহয়? তো আমাৰ গৰীব মানুহবিলাক যিবিলাক আছে, সেইবিলাকৰ 10 টকা 20 টকা এটাই বহুত টান। সেইবিলাক 10 টকা 20 টকা দিয়ে বহুত টান, বহুত কষ্ট। সিহঁতে সেই 10-20 টকা দিয়ে বহুত বস্তু, বহুত কিবাকিবি আনিব পাৰে, হয়নে নহয়? কিবা এটা বস্তু আনিলে চলিব পাৰে। কিন্তু ধনী মানুহৰ টেনশ্যন নাই, যিবিলাক এভেইলেবল পইচা আছে সিহঁতৰ টেনশ্যন নাই। সেইকাৰণে GSTটো ক'ত লাগিব লাগে? ডাঙৰ ডাঙৰ হোটেলত লাগিব লাগে, ডাঙৰ ডাঙৰ শ্বপিং মলত লাগিব লাগে, ডাঙৰ ডাঙৰ বস্তু যিবিলাক আছে সেইবিলাকত লাগিব পাৰে GSTটো, তেতিয়া সাজে। GSTটো সেই খোৱা বস্তুটোত লাগিব নালাগে। কাৰণ আজি সাধাৰণ মানুহৰ কি হ'ব? আজি এই গৰীব যিবিলাকে দিন হাজিৰা কৰি আছে সিহঁতৰ কি হ'ব? সেইকাৰণে সেই GSTটোৰ কথাটো মই সেইকাৰণে ক'ব বিচাৰিছোঁ। চিন্তা কৰি কথাটো কৈছোঁ, কোনো চৰকাৰ যিয়ে নহওক, BJP কংগ্ৰেছ যোন চৰকাৰে নহওক, যি চৰকাৰে নহওক, কোনো চৰকাৰে যাতে, কোনো মানুহে, কোনো চৰকাৰে যাতে GSTটো এই খোৱা বস্তুবোৰ, এই সাধাৰণ বস্তুবিলাকত যে GSTটো নলগায়। কাৰণ এই সাধাৰণ ইমান এনেকুৱা বস্তুবিলাক যে GST নলগায়, কাৰণ এইবিলাক বস্তু আজি চবেই কিনিব। আৰু গৰীব মানুহে যেতিয়া কিনিব, তেতিয়া কি হ'ব? সিহঁতে খাব নোৱাৰিব, সিহঁতে টানাটানি হ'ব, হয়নে নহয়? তেনেকুৱা বস্তুবিলাকত GST লাগিলে। আজি GST লাইনৰ বিলতো লগাব নালাগে, GST লগাব লাগে ডাঙৰ ডাঙৰ মলবিলাকত, ডাঙৰ ডাঙৰ হোটেলবিলাকত, ডাঙৰ ডাঙৰ বস্তু কিছুমান আছে সেইবিলাকত। তো এনেকুৱা বস্তুবিলাকত GST লগাই লাভ নাই, বুজি পাইছে? তো সেইটো কাৰণে যোন চৰকাৰে নহওক কিয়, এইটো কথা সদায় মনত ৰাখিব যে এজনৰ পৰা 1 টকাও পালে 3 কৰোৰ মানুহ হ'লে 3 কৰোৰৰ পৰা 3 কৰোৰ টকা পাব। এজনৰ পৰা 2 টকা হ'লে 3 কৰোৰ মানুহ হ'লে তেতিয়াহ'লে 6 কৰোৰ টকা পাব। তেনেকুৱা কৰি GSTটো নবহাব। কাৰণ আজি সেনেকুৱা কৰি বহালে 10-20 টকা হ'লেও সেই 10-20 টকাটো গৰীব মানুহৰ ক্ষতি হয়। সেইকাৰণে কৈছোঁ, এই কথাটো সদায় মনত ৰখা দৰকাৰ।